Manur mata pada ya sir gundagiri chole gেছে ya gundagiri kori বলছো আমি আহি থাকোতে পদ্ম হাজৰিকাৰ যিবিলাক নেকি হেৰি মানে তাৰ গুণ্ডাৰ বাহিনী আছে তেখেতসকলে আমাৰ পিছে পিছে খেদি আহিছে আৰু আমি যেতিয়া নেকি আমি ইফালে গাড়ী লৈ আহি আছো তেখেতসকলে আমি য'ত আমি নেকি ৰেলী কৰি আছো সেইবিলাক তেখেতসকলে আহি আছে আমি তেনেকুৱা ধৰণৰ আমি তেখেতসকলক একো কৰা নাই কিন্তু তেখেতসকলে আমাক সদায় এনেকে পিছে পিছে খেদি থাকে ইমান ভয় কিয় লাগিছে আপুনি যদি ভাল কাম কৰিছে তেতিয়াহ'লে আপুনি কিয় আমাৰ কংগ্ৰেছ অফিচাৰ মানুহ পঠিয়াই দিছে আপুনি ভাল কাম কৰিছে নেকি আপুনি মুৰ্দাবাদ পদ্ম হাজৰিকা আপোনাৰ লাজ লগা নাই আপুনি এনেকে ধৰণৰ লাজ ৰাজনীতি কৰিবলৈ আহিছে যদি আপুনি ভয় খাইছে তেতিয়াহ'লে কিয় ওলাই আহিছে আপোনাৰ মানুহ পঠাই আমাক ধ্বংস কৰিবলৈ ওলাইছে কি বুলি ভাবিছে আপুনি নাজানে নেকি আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে কি বুলি ভাবিছে আপুনি ইয়াত ৰজাৰ শাসন চলাইছে নেকি আপুনি কি বুলি ভাবিলে আপুনি এনেকে ধৰণৰ কৰি ৰাখিব এতিয়া আমি আপোনালোকৰ মাজত আমি আহিবলৈ ওলাই আহিছো আমি ৰাইজৰ মাজত ওলাই আহিছো কিন্তু আপুনি যেতিয়া যায় আমি আপোনাক বাধা দিওঁ নেকি কি বুলি ভাবি আছে আপুনি আমাক নলবাৰী সমষ্টিৰ গুণ্ডাগিৰিৰ বিষয়ে আপোনালোক সকলোৱে জানে পদ্ম হাজৰিকাৰ যি গুণ্ডা বাহিনী সি আমাক আজিলৈকে ভালকৈ আচলতে কোনো ধৰণেৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ দিয়া নাই বিভিন্ন জেগাত বিভিন্ন ধৰণেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই কথা জানি বুজি কালি আমি DC মহোদয়ৰ কাষ চাপিছিলোঁ কিন্তু কালি আমি লগ পোৱা নাছিলোঁ আমি SP মহোদয়ৰ ওচৰত আমি অনুৰোধ জনাই আহিছিলোঁ তেখেতৰ অফিচত আমি জমা দি থৈ আহিছিলোঁ আমি ইলেকশ্যন অফিচাৰক আমি পুলিচ অফিচাৰক লগ ধৰি আমাৰ নদুৱাৰত আমাক যে পুলিচ প্ৰটেকশ্যন লাগে নদুৱাৰত যে আমি গুণ্ডা বাহিনীৰ কাৰণে প্ৰচাৰ কাৰ্যসূচী চলাব পৰা নাই তেওঁলোকক অনুৰোধ কৰি কালি তেওঁলোকক লগ ধৰি আমি সেই অনুৰোধ জনাই আহিছোঁ আজি তেওঁলোকে আমাক পুলিচ প্ৰটেকশ্যন দিছে আমাক নবচোৱা নহয় তেওঁলোকে সহযোগ কৰিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তেওঁলোকে বিজেপিৰ গুণ্ডা বাহিনীৰ ওপৰত যি প্ৰটেকশ্যন ল'ব লাগিছিলে যি ব্যৱস্থা ল'ব লাগিছিলে সেয়া ল'ব পৰা নাই বিজেপিৰ গুণ্ডা বাহিনীয়ে পুলিচ থকা সত্ত্বেও আমাক মাৰিবলৈ বাৰে বাৰে খেদি আহিছে তেওঁলোকে য'তে ত'তে নাই 8 জেগামান জেগাত তেওঁলোকে গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ গাড়ীৰ মাজে মাজে তেওঁলোকৰ গাড়ী ভৰাই দিছে তেওঁলোকৰ বাইক ভৰাই দিছে আমাৰ এখন গাড়ী তেওঁলোকে খুন্দিয়াই দিছে আৰু লাষ্ট মোমেণ্টত আহি দেখিলোঁ যে আমাৰ ল'ৰাৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে ল'ৰাৰ মূৰ ফালিছে বুলি আমি শুনা পাইছোঁ আৰু তাৰ ফলত আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু শেষত দেখিলে আপোনালোকে আমাৰ কেণ্ডিডেটৰ অৱস্থা কি হৈ গ'ল আপোনালোক সকলোৱে ইতিমধ্যে দেখিছে গতিকে এই নদুৱাৰ সমষ্টিত 126টা সমষ্টি আছে অসমত কোনো সমষ্টিত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় কিন্তু প্ৰতিবাৰেই নিৰ্বাচন আহিলে নদুৱাৰ সমষ্টিত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় আমি ন্যায় বিচাৰিছোঁ আপোনালোকৰ ওচৰতো পুলিচ প্ৰশাসনৰ ওচৰতো ইলেকশ্যন কমিশ্যনাৰকো আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ নদুৱাৰত যাতে সুস্থিৰ গণতন্ত্ৰ বৰ্তাই ৰখা হয় আমাক যাতে নিৰ্বাচনী প্ৰচাৰ কাৰ্য সুস্থিৰভাৱে চলাবলৈ আমাক সুবিধা কৰি দিয়ে তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ আৰু আমাৰ প্ৰত্যেকজন কৰ্মীৰে আমি সুৰক্ষা বিচাৰিছোঁ ধন্যবাদ তেখেতৰ ওপৰত হাত দাঙিছে নাই দাঙা পটকতে আমি দেখা নাপালোঁ কিন্তু তেখেতৰ ওপৰত যে কিবা এটা আক্ৰমণ হৈছে সেই কথাটো আমি অনুভৱ কৰিছোঁ তেখেত হঠাতেই যেনেকৈ ঢলি পৰিলে আমি গম পাইছোঁ যে কিবা এটা হৈছে গতিকে প্ৰত্যক্ষ ৰূপত মই নাই দেখা যেতিয়া মই কথাটো ক'ব নোৱাৰিম কিন্তু আমাৰ ওপৰত আজি যেনেধৰণেৰে আমাক চুৰ ডকাইতক খেদাৰ দৰে আমাক গোটেই সমষ্টিটোত খেদি ফুৰিছে ই কেতিয়াও গণতন্ত্ৰৰভাৱে শুভ লক্ষণ নহয় গতিকে আমি আপোনালোকৰ পৰা সহায় ভিক্ষা কৰিছোঁ আপোনালোকেও আমাক ন্যায় প্ৰদান কৰক আমি নিৰ্বাচনী গোটেই আয়োগক আমি অনুৰোধ জনাইছোঁ তেখেতলোকে আমাৰ নদুৱাৰ সমষ্টিত ভালকৈ গুৰুত্ব দিয়ক আৰু সুস্থিৰভাৱে সকলোৱে যাতে ভোট প্ৰদান কৰিব পাৰে সেয়া আমি বিচাৰোঁ তেওঁলোকে লাল টাপুৰ মানুহক তেওঁলোকে কৈ আছে তোমালোকে ভোট দিবলৈ ওলাব নোৱাৰিবা তোমালোকৰ ভোটৰ ঠাইত আমি ভোট দিম কিন্তু তোমালোকে ঘৰৰ পৰা নোলাবা আৰু সেয়ে আজি মাইনৰিটি এৰিয়াত যেতিয়া আমি আমাৰ প্ৰচাৰ কাৰ্যসূচী চলালোঁ তেওঁলোকে আজি আমাৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে